হাই বন্ধুসকল, মুখ্যমন্ত্ৰীয়ে ভাল খবৰ দিলে। প্ৰধান শিক্ষকৰ পদ মুকলি হ'ব অতি সোনকালে আৰু কম সময়ৰ ভিতৰতে নিযুক্তিও দিব। 20 তাৰিখে কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলাত। যিহেতু মুখ্যমন্ত্ৰী মাহত 4 দিনমান ডিব্ৰুগড় জিলাতে থাকে বুলি জনাইছে। প্ৰাদেশিকৰণৰ আইনখনো সংশোধন কৰিব মুখ্যমন্ত্ৰীয়ে। সকলোখিনি ভাল খবৰ দিলে। শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল খবৰ দিলে আৰু শিক্ষক নিযুক্তিৰ বহুত ভাল খবৰ দিলে মুখ্যমন্ত্ৰী। কি ক'লে বা কেবিনেট বৈঠকত কি আলোচনা হ'ব, সকলোখিনি কথা জনালে মুখ্যমন্ত্ৰী। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি কথা গম পাব। কম সময়ৰ ভিতৰতে নিযুক্তি হ'বলৈ গৈ আছে। বৃহৎ সংখ্যক নিযুক্তি হ'ব কম সময়ৰ ভিতৰতে, অৰ্থাৎ 10 অক্টোবৰ মানৰ ভিতৰতে নিযুক্তি হ'ব বহুত পদৰ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক, সকলোখিনি কথা গম পাব। কেইটামান সৰু সৰু ইনফৰমেশ্যন আপোনালোকক দিব খুজিছোঁ। অহা 20 তাৰিখে ডিব্ৰুগড় জিলাত আমাৰ কেবিনেটৰ বৈঠক অনুষ্ঠিত হ'ব। কাৰণ প্ৰত্যেক মাহত 4 দিন বা 3 দিন মই ডিব্ৰুগড়ত থাকোঁ আৰু ডিব্ৰুগড়ত থকা সময়তে ডিব্ৰুগড়ত আমাৰ কেবিনেটখনো অনুষ্ঠিত হ'ব। আমি অসমৰ প্ৰাথমিক বিদ্যালয় যি 100জন ছাত্ৰ ছাত্ৰী আছে, সেই স্কুলবিলাকত প্ৰধান শিক্ষকৰ পদ আমি সৃষ্টি কৰিছিলোঁ আৰু খুব কম সময়ৰ ভিতৰতে এই প্ৰধান শিক্ষক পদৰ নিযুক্তি হ'ব। এইবাৰ আমি চিন্তা কৰিছোঁ যে 50জন থকা প্ৰাথমিক বিদ্যালয়সমূহতো 50জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়সমূহতো আমি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব পাৰোঁ নেকি, এই বিষয়ে আমি কেবিনেটত ডিব্ৰুগড়ত আলোচনা কৰিম। প্ৰাদেশিকৰণৰ আইনখন সংশোধনৰ বাবেও ইতিমধ্যে আমি সংশ্লিষ্ট সকলোৰে লগত কথা বতৰা পতা আৰম্ভ কৰিছোঁ, যাতে সকলোৱে এই ক্ষেত্ৰত যিমান দূৰ পাৰোঁ 2006 চনৰ আগত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহক আমি যিমান পাৰোঁ আমি যাতে ন্যায় দিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ।